নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মোৰ নাম অবিস্মিতা বৰঠাকুৰ আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ নৱমটি পাঠ ভয় নামৰ পাঠটিৰ অনুশীলনীৰ সন্নিবিষ্ট হৈ থকা প্ৰশ্ন উত্তৰসমূহৰ বিষয় ইতিমধ্যে আমি সমূহ প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে আন এটা শ্ৰেণীৰ আলোচনা কৰিছো আজি শ্ৰেণীত আমি 11 নম্বৰ প্ৰশ্নটিৰ পৰা আৰম্ভ কৰিম তোমালোকৰ পাঠত 11 নম্বৰ ভাব বহলাই লিখিবলৈ দিয়া হৈছে গতিকে চাওচোন প্ৰথম প্ৰশ্নটি কি আছে প্ৰথম বাক্যটি দিছে অতিমাত্ৰা সকলোৰে বেয়া এই বাক্যশাৰীৰ ভাব বহলাই লিখিবলৈ দিছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় মা দেউতাৰ মুখত বা বয়োজ্যেষ্ঠসকলৰ মুখত এই বাক্যশাৰী শুনিছা যে অতিমাত্ৰা সকলোৰে বেয়া যিকোনো কথাতে জুখতকৈ যদি বেছি হয় সেয়া আমাৰ বাবে ক্ষতিকাৰক হয় যেনে ধৰা আমাক যিমানখিনি খাদ্যৰ প্ৰয়োজন তাতকৈ বেছি যদি আহাৰ গ্ৰহণ কৰো সিয়ে আমাৰ ক্ষতি সাধন কৰিব পাৰে শৰীৰত ঠিক তেনেদৰে ল'ৰা ছোৱালীক যদি জুখতকৈ বেছি মাক দেউতাকে মৰম কৰে তেতিয়া ল'ৰা ছোৱালী বেয়া হোৱাৰ সম্ভাৱনা থাকে ঠিক তেনেদৰে অতি বেছি শাসন যদি কৰিবলৈ লয় তেতিয়াও কিন্তু সন্তান বিপথে পৰিচালিত হোৱাৰ সম্ভাৱনা থাকে গতিকে যিকোনো কথা আমি পৰিমিত জুখত কৰিব লাগিব অতি বেছি যদি হয় যিকোনো কথাতে ইয়ে কিন্তু ক্ষতি সাধন কৰিব পাৰে আৰু সেই অৰ্থতে এই বাক্যশাৰী কোৱা হৈছে যে অতিমাত্ৰা সকলোৰে বেয়া গতিকে উত্তৰটো চাওঁচোন আহা সকলো বস্তুৰে অতিমাত্ৰা আমাৰ কাৰণে বেয়া সি ধন সম্পত্তি মৰম আদৰ খং আবেগ যিয়ে নহওক লাগে অতিমাত্ৰা ধন সম্পত্তিয়ে মানুহক অহংকাৰী কৰে আনহাতে অতিমাত্ৰা মৰম চেনেহও ল'ৰা ছোৱালীক বিপথে পৰিচালিত কৰে সেয়েহে সকলো বস্তুৱে পৰিমিত হ'ব লাগে আৰু সেইবাবে কৈছে যে সকলো বস্তু আমি জুখত কৰিব লাগে যদি আমি ল'ৰা ছোৱালীক বেছি মৰম দিও ল'ৰা ছোৱালী হয়তো বিপথে পৰিচালিত হ'ব পাৰে লাগ বুলিলেই প্ৰত্যেকটো বস্তু লাগিব বুলি ক'ব পাৰে ঠিক তেনেদৰে অতি বেছি যদি আমি শাসন কৰো তেতিয়াও কিন্তু সন্তান বেয়া হোৱাৰ সম্ভাৱনা থাকে ঠিক তেনেদৰে প্ৰত্যেকটো কথাতে যদি আমি মন কৰো অতি বেছিটো খুবেই বেয়া আমি যদি সম্বন্ধবিলাক ৰাখোতেও অতি বেছি যদি আমি সম্বন্ধবিলাকত সোমাই পৰো তেতিয়াও কিন্তু অনিষ্ট হয় গতিকে প্ৰত্যেকটো কথা আমি জুখত কৰিব লাগে প্ৰত্যেকটো আমি সীমিত হ'ব লাগে আৰু তেতিয়াহে সকলো ঠিকেই থাকে সেই বাক্যশাৰী বুজাবৰ বাবে সেই কথাষাৰ বুজাবৰ বাবে এই বাক্যশাৰী ব্যৱহাৰ কৰা হৈছে যে অতিমাত্ৰা সকলোৰে বেয়া তাৰ পিছৰ বাক্যশাৰী চাওঁ আহা ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হয় তোমালোকে হয়তো শুনিছা মহাভাৰতৰ যুদ্ধত খাণ্ডৱ নামৰ বন এখন এটা সৰু ফিৰিঙতিৰ জৰিয়তে জ্বলি চাৰখাৰ হৈ গৈছিল আৰু সেই কথাষাৰৰ জৰিয়তে এই কথাটোকে বুজাব লৈ চেষ্টা কৰা হৈছে যে এটা সৰু ঘটনাৰ পৰা ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে সৰু এটা কাৰণেই ডাঙৰ বিশৃংখলতাৰ সৃষ্টি হ'ব পাৰে সেই কাৰণে আমি যদি কেতিয়াবা কিছুমান সৰু ভুল বা সৰু কথা দেখিবলৈ পাওঁ সেইসমূহক আমি উলাই কৰিব নালাগে কাৰণ তাৰ পৰাই এটা ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে গতিকে সেই অৰ্থতে এই বাক্যশাৰী কোৱা হৈছে গতিকে উত্তৰটো চাওঁ আহা সামান্য ফিৰিঙতিৰ পৰাই মহাভাৰতৰ উল্লেখ থকা খাণ্ডৱ বন পুৰি ভস্মীভূত হৈছিল কিয়নো সামান্য ফিৰিঙতিৰ পৰাই দাবানলৰ অৰ্থাৎ প্ৰকাণ্ড জুইৰ সৃষ্টি হয় আৰু সিয়ে সকলোকে পুৰি ছাই কৰি দিব পাৰে ফিৰিঙতি মানে তোমালোকে নিশ্চয় জানা সৰু জুইৰ টুকুৰা এটা যদি কৰবাত পৰে সি হয়তো ডাঙৰ জুইৰ সৃষ্টি কৰিব পাৰে ঠিক তেনেদৰে সৰু ঘটনা এটাই কিন্তু ডাঙৰ সমস্যাৰো সৃষ্টি কৰিব পাৰে সৰু একোটা ভুল বুজাবুজিৰ পৰাই একোটা ডাঙৰ ঘটনা হ'ব পাৰে প্ৰায়ে দেখা যায় যে সৰু একোটা ঘটনাৰ পৰাই সমাজত ডাঙৰ বিশৃংখলতাৰ সৃষ্টি হয় ঠিক সেইদৰে সামান্য ভুল কথা এটিৰ পৰাই ডাঙৰ ক্ষতি হ'ব পাৰে সমাজত এটা মাত্ৰ বেয়া মানুহৰ পৰাই সমাজ তথা দেশৰো ডাঙৰ অনিষ্ট হ'ব
পাৰে সেই কাৰণে সামান্য ফিৰিঙতি বুলি যিদৰে আওকাণ কৰাটো উচিত নহয় সেইদৰে সামান্য ভুল বা কথা কেতিয়াও উলাই কৰিব নালাগে গতিকে আমি যেনেকৈ ফিৰিঙতিৰ পৰা জুই লাগিব পাৰে বুলি সম্ভাৱনা থাকে বাবে আমি গুৰুত্ব প্ৰদান কৰো ঠিক তেনেদৰে আমি সামান্য ভুল এটা বা বেয়া কথা এটাক আমি উলাই কৰিব নালাগে কাৰণ তাৰ পৰাও কিন্তু এটা ডাঙৰ সমস্যা সৃষ্টি হ'ব পাৰে আৰু সেই অৰ্থতে এই বাক্যশাৰী কোৱা হৈছে গতিকে তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা তোমালোকৰ পাঠত কেইটামান সন্ধি ভাঙিবলৈ আৰু পাতিবলৈ দিছে ইতিমধ্যে আমি সন্ধিৰ বিষয়ে আন এটা শ্ৰেণীত আলোচনা কৰিছোৱে সন্ধি কেই প্ৰকাৰ কি এই সমূহৰ বিষয়ে ইতিমধ্যে আমি জানিছো গতিকে তাৰ ওপৰত ভিত্তি কৰি আহা আমি এই শব্দগীতাৰ সন্ধি ভাঙো কি শব্দ দিছে চাওঁ আহা ভাৱাবেগ পৰীক্ষা নিশব্দ ভয়াতুৰ যথেষ্ট গতিকে এই গীতাৰ সন্ধি ভাঙিলে এনে ধৰণৰ হ'ব ভাৱাবেগ ভাৱ যোগ আবেগ পৰীক্ষা পৰি যোগ ইচ্ছা নিশব্দ নিহ যোগ শব্দ এইটো হ'ব বিসৰ্গ সন্ধি ভয়াতুৰ ভয় যোগ আতুৰ যথেষ্ট যথা যোগ ইষ্ট গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে এই গীতা বুজিব পাৰিছা ইয়াৰ পিছত আৰু কেইটামান শব্দ দিছে সেই সমূহক সন্ধি আমাক জোৰা লগাবলৈ দিছে চাওঁ আহাচোন প্ৰথমে দিছে উদ যোগ শৃংখল উদ যোগ শ্বাস সম যোগ মুখ নিহ যোগ চিন্ত শিৰহ যোগ ছেদ এই সমূহক আমি যদি জোৰা লগাও কি শব্দ হ'ব চাওঁ আহা উশৃংখল উৎসাহ সন্মুখ নিশ্চিত আৰু শিৰচ্ছেদ গতিকে আশা কৰিছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই সন্ধি ভঙা আৰু পতাসমূহ বুজিব পাৰিছা তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা 13 নম্বৰ প্ৰশ্নটো তোমালোকক দিছে সাধু কথা আৰু চুটিকল্পৰ মাজত থকা পাৰ্থক্যসমূহ লিখা গতিকে এই ভয় নামৰ পাঠটিত যি এক গল্প সন্নিবিষ্ট কৰা হৈছিল সেইটো এটা চুটি গল্প আৰু এই পাঠটিৰ জৰিয়তে তোমালোকক চুটি গল্পৰ আভাস দিবলৈ চেষ্টা কৰা হৈছে গতিকে পাঠটিত চুটি গল্প কি হয় ইতিমধ্যে আভাস দিছে যে চুটি গল্প আৰু সাধুৰ মাজতনো কি মিল আছে বা পাৰ্থক্য আছে সাধু কথা তোমালোক সকলোৱে শুনিছা সাধু কথাসমূহ কেনেকুৱা ধৰণৰ কিছুমান অলৌকিক কথা য'ত গছেও কথা পাতে চৰাইও কথা পাতে এনে ধৰণৰ যিসমূহ কাহিনী সেইসমূহকে জানো সাধু কথা বুলি নকয় তোমালোকে সৰুৰে পৰা আইতাৰ পৰা হওক বা ডাঙৰ বয়োজ্যেষ্ঠজনৰ পৰা তোমালোকে সাধু শুনিছা গতিকে সাধু কথা সমূহ সাধাৰণতে কাল্পনিক সেইসমূহৰ কোনো সঁচা বাস্তৱ ঘটনাৰ ওপৰত নিৰ্ভৰ কৰি নহয় আৰু সাধু কথাসমূহৰ কথাসমূহ সাধাৰণতে সৰল সৰু ল'ৰা ছোৱালীয়ে বুজিব পৰা হোৱা দেখিবলৈ পোৱা যায় আৰু সাধু কথাবিলাকৰ শেষত সদায় এটা উপদেশ বা নীতি শিক্ষা দিবলৈ চেষ্টা কৰা হয় প্ৰত্যেকটো সাধু কথাৰ জৰিয়তে যাতে ল'ৰা ছোৱালীবিলাকে এটা নীতি শিক্ষা পাব পাৰে কিছুমান ভাল কথা শিকিব পাৰে সেই কথাটো চেষ্টা কৰা হয় কিন্তু তাৰ বিপৰীতে আমি যেতিয়া চুটি গল্প বুলি কওঁ চুটি গল্প সদায় বাস্তৱ জীৱনৰ ওপৰত আধাৰিত হয় মানুহৰ বাস্তৱ সমস্যা বাস্তৱ জীৱনৰ যিসমূহ বিভিন্ন সমস্যা বা ঘটনাৰাজি এই সমূহক লৈ পেলাইহে চুটি গল্প লিখা হয় চুটি গল্প সদায় শেষ হৈও শেষ নোহোৱাৰ এক আভাস পোৱা যায় যেতিয়া চুটি গল্পটো শেষ হয় এনে লাগে যেন আৰু আছে আৰু জানিবলগীয়া আছে মনত এনেকুৱা ধৰণৰ ভাৱ হোৱা দেখা যায় আৰু হস্ৰতা থকা দেখা যায় খুব কম চৰিত্ৰৰ জৰিয়তে এটা বাস্তৱ জীৱনৰ ঘটনা মানুহৰ আগত তুলি ধৰা হয় এই সমূহ হৈছে চুটি গল্পৰ লক্ষণ গতিকে আহাচোন আমি এতিয়া সাধু কথা আৰু চুটি গল্পৰ মাজত থকা কেইটামান পাৰ্থক্যৰ বিষয়ে জানো উত্তৰকেইটা এনে ধৰণৰ লিখিছো সাধু কথা আৰু চুটি গল্পৰ মাজত থকা পাৰ্থক্যসমূহ হ'ল সাধু কথা কাল্পনিক আৰু অলৌকিক আনহাতে চুটি গল্প বাস্তৱ জীৱনৰ প্ৰতিফলন ইতিমধ্যে মই কৈছোৱে যে সাধু কথা কাল্পনিক আৰু অলৌকিক এনেকুৱা ধৰণৰ কথাবিলাক তাত
আলোচনা কৰা হয় যেন গছেও কথা পাতিছে চৰাইও কথা পাতিছে নদীখনেও কথা কৈছে গতিকে এনেকুৱা ধৰণৰ অলৌকিক আৰু কাল্পনিক কথা বতৰা গল্পত দেখা যায় আনহাতে চুটি গল্প বাস্তৱ জীৱনৰ মানুহে আমাৰ প্ৰকৃত আমি আমাৰ জীৱনত যেনেকুৱা ধৰণৰ কথাৰ সন্মুখীন হওঁ সেইবিলাক কথাক লৈ পেলাই সেই সমূহ কথাক লৈ পেলাই চুটি গল্পসমূহ লিখা হয় তাৰ পিছৰটো চাওঁ সাধুৰ পৰিসৰ বিস্তৃত আনহাতে হ্ৰস্বতা চুটি গল্পৰ প্ৰধান লক্ষণ সাধুসমূহ বিস্তৃত আৰু আনহাতে চুটি গল্পসমূহৰ এটা প্ৰধান লক্ষণ হৈছে হ্ৰস্বতা তাৰ পিছৰটো চাওঁ আহা সাধু কথাৰ শেষত সাধাৰণতে নীতিমূলক বা উপদেশমূলক কথা থাকে আমি ইতিমধ্যে পাইছো যে সাধুসমূহৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ চৰিত্ৰ গঠনৰ ওপৰত গুৰুত্ব দিয়া হয় সেইবাবে কিছুমান নীতিমূলক বা উপদেশমূলক কথা সেইসমূহৰ জৰিয়তে ল'ৰা-ছোৱালীবিলাকক শিকাবলৈ চেষ্টা কৰা হয় আনহাতে চুটি গল্পসমূহ শেষ হৈও শেষ নোহোৱাৰ আভাস পোৱা যায় আৰু চুটি গল্পসমূহ এনে লাগে যেন শেষ হোৱাৰ পিছতো আৰু ইয়াৰ পিছত ঘটনাটো কি হ'ল জানিবলৈ এক ইচ্ছা মানুহৰ মনত থাকি যায় গতিকে সেইটো এটা খুব গুৰুত্বপূৰ্ণ চৰিত্ৰ হৈছে চুটি গল্পৰ গতিকে এই কেইটামান পাৰ্থক্য মই উল্লেখ কৰিছো তোমালোকে আৰু কিছু পাৰ্থক্য ইয়াৰ লগত যোগ কৰিব পাৰা তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা পিছৰ প্ৰশ্নটো দিছে সাধু কথাৰ বৈশিষ্ট্যবোৰ লিখা ইতিমধ্যে আমি পাৰ্থক্যসমূহ আলোচনা কৰোতে সাধু কথাৰ বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰিছোৱে তথাপিও চাওঁচোন উত্তৰসমূহ আমি কেনে ধৰণে লিখিছো সাধু কথাৰ বৈশিষ্ট্যবোৰ হ'ল সাধু কথা কাল্পনিক আৰু অলৌকিক সাধুৰ পৰিসৰ বিস্তৃত ইয়াৰ ভাষা সহজ সৰল আৰু মন পৰখা সাধুসমূহ পঢ়ি আমাৰ ভাল লাগে নহয় নে শুনিও ভাল লাগে এক ধুনীয়া পৰিবেশৰ কল্পনা আমি সাধুৰ জৰিয়তে কৰিব পাৰো সাধুত বাস্তৱ জীৱনৰ প্ৰতিফলন নঘটে আৰু শেষৰটো আছে সাধু কথাই নীতিবাচক উপদেশ পৰামৰ্শ দি নৈতিক দিশ গঠনত সহায় কৰে আৰু সাধুৱে এই কথাটোত খুবেই গুৰুত্ব প্ৰদান কৰে যে কিছু নৈতিক শিক্ষা বা নীতি শিক্ষা আমি ল'ৰা-ছোৱালীসমূহক দিব পাৰো সাধুৰ জৰিয়তে তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা চুটি গল্পৰ বৈশিষ্ট্যবোৰ লিখা এবাৰ চুটি গল্পৰ বৈশিষ্ট্যসমূহ লিখিবলৈ কৈছে ইতিমধ্যে আমি সেই বিষয়ে আলোচনা কৰিছোৱে যে চুটি গল্প হৈছে শেষ হৈও শেষ নোহোৱাৰ এক আভাস দিয়ে আমাক চুটি গল্প সদায় বাস্তৱ জীৱনৰ ওপৰত থাকে চুটি গল্পসমূহত এটা বা দুটা চৰিত্ৰহে দেখিবলৈ পোৱা যায় গতিকে এইসমূহ হৈছে চুটি গল্পৰ বৈশিষ্ট্য চাওঁচোন উত্তৰটো আমি চুটি গল্প বাস্তৱ জীৱনৰ প্ৰতিফলন হ্ৰস্বতা চুটি গল্পৰ প্ৰধান লক্ষণ চুটি গল্পৰ উপস্থাপন বৈচিত্ৰ্যময় আৰু সমাপ্তি ইংগিতপূৰ্ণ হয় শেষৰটো দিছো কম সময়তে আৰু আয়াসতে চিত্তকৰ্ষক কৰিব পৰাটো চুটি গল্পৰ আন এটা বৈশিষ্ট্য কম সময়ৰ ভিতৰতে কম চৰিত্ৰৰে এটা বাস্তৱ জীৱনৰ ঘটনা ফুটাই তুলিবলৈ চেষ্টা কৰা হয় চুটি গল্পৰ জৰিয়তে গতিকে আশা কৰিছো তোমালোকে এই প্ৰশ্ন উত্তৰসমূহৰ জৰিয়তে সাধু কথা আৰু চুটি গল্পৰ কিছু আভাস পাইছা ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহা অসমীয়া চুটি গল্পৰ জনক কোন আমি ইতিমধ্যে পাঠটো পঢ়োতে পাইছিলোৱে যে অসমীয়া চুটি গল্পৰ জনক হৈছে লক্ষ্মীনাথ বেজবৰুৱা তোমালোকে সকলোৱে জানাই লক্ষ্মীনাথ বেজবৰুৱা কি নামেৰে জনা যায় ৰসৰাজ নামেৰে জনা যায় গতিকে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই হৈছে অসমীয়া চুটি গল্পৰ জনক তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা শিলভদ্ৰৰ প্ৰকৃত নাম কি তোমালোকৰ পাঠ্যপুথিত যেটো ভয় নামৰ চুটি গল্প দিয়া হৈছিল সেইটোৰ লেখক কোন আছিল শিলভদ্ৰ গতিকে তেখেতে শিলভদ্ৰ নামৰ
ছদ্মনাম লৈহে এই গল্পসমূহ লিখিছিল তেখেতৰ প্ৰকৃত নাম কি আছিল সুধিছে তেখেতৰ প্ৰকৃত নাম আছিল ৰেৱতী মোহন দত্ত চৌধুৰী গতিকে শিলভদ্ৰৰ প্ৰকৃত নাম আছিল ৰেৱতী মোহন দত্ত চৌধুৰী আৰু তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা তেখেতৰ জন্ম ক'ত হৈছিল আমি লেখকৰ পৰিচয় পঢ়োতে এই বিষয়ে জানিছিলোৱে যে তেখেতৰ জন্ম গোৱালপাৰা জিলাৰ গৌৰীপুৰত হৈছিল ক'ত হৈছিল গৌৰীপুৰত তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা শিলভদ্ৰই কোনখন গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল আমি লেখকৰ পৰিচয় পঢ়োতে লেখকৰ বিভিন্ন সৃষ্টিৰাজিৰ বিষয়ে পঢ়িছিলো আৰু আমি তাতে পাইছিলো যে মধুপুৰ বহুদূৰ নামৰ গল্প সংকলনখনৰ বাবে শিলভদ্ৰদেৱে বা ৰেৱতী মোহন দত্ত চৌধুৰী দেৱে সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল গতিকে উত্তৰটো কি হ'ব মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে শিলভদ্ৰই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা শিলভদ্ৰৰ কোন চনত মৃত্যু হৈছিল গতিকে তেখেতে কেতিয়া মৃত্যুবৰণ কৰিছিল সুধিছে তেখেতে 2008 চনৰ 29 ফেব্ৰুৱাৰীত মৃত্যুবৰণ কৰিছিল 2008 চনৰ 29 ফেব্ৰুৱাৰীত শিলভদ্ৰৰ মৃত্যু হৈছিল গতিকে ছাত্ৰ-ছাত্ৰীসকল আজিৰ শ্ৰেণী ইমানতে সামৰিছো আশা কৰিছো তোমালোকে প্ৰশ্ন উত্তৰসমূহ বুজিব পাৰিছা ধন্যবাদ